ৰাজ্যত পুনৰ বিশেষ সম্প্ৰদায়ৰ যুৱকৰ কামনাৰ বলি বোৱাৰী গেছ চিলিণ্ডাৰ দিবলৈ আহি ধৰ্ষণৰ চেষ্টা চলাই ৰাইজৰ ৰোষত পৰিল মুছাৰফ আলী নামৰ এজন লম্পট ন্যায় বিচাৰি চৰকাৰৰ ওচৰত আহ্বান পৰিয়ালৰ লোকৰ এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত এখন গাঁৱত অভিযোগ অনুসৰি গোখাইগাঁৱৰ উৰিয়াপাৰাৰ মুছাৰফ আলী নামৰ লোকজনে ই ৰিক্সাৰে এঘৰত গেছ চিলিণ্ডাৰ দিবলৈ আহি ঘৰত বোৱাৰীগৰাকী অকলে থকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণৰ চেষ্টা চলায় বোৱাৰীগৰাকীৰ পিছে পিছে ঘৰৰ ভিতৰত সোমাই মুখত সোপা দি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলাই মহিলাগৰাকীৰ দেহৰ গোপন অংগৰ লগতে কেইবা স্থানত কামুৰি আঘাত কৰে লম্পট মুছাৰফে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহি লম্পট মুছাৰফক হাতে লুটে ধৰি বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ আটক কৰি বিজনী থানাত লৈ আহে মুছাৰফক এই সংক্ৰান্তত চৰকাৰৰ ওচৰত লম্পট মুছাৰফৰ উচিত শাস্তি বিচাৰিছে পৰিয়ালৰ লোকে ঘটনাটো কি হৈছিল কিয় হৈছিল তাৰমানে গেছ দিবাইছিল মোৰ গেছ পাইছে গেছৰ কাৰণে মানে বেলেগ দোকানীয়ে মানে ফোন কৰি দিয়া হৈছে মোৰ হাজবেণ্ডে গেছে তাতে এইবাৰ তাই বেলেগক পঠাই দিছে পিলপিলি ড্ৰাইভাৰ এটা তাই গেছটো দিবা আহি তাৰমানে তাই মোৰ লগত এনেকুৱা কৰিছে সেইখিনি কি কৈছে চেষ্টা কৰিছিল নেকি মানে কিবা কৰিব চেষ্টা কৰিছিল কিন্তু পাৰা নাছিল সেইটোৱে আপনি আঘাত পাইছে নেকি মই অলপ আঘাত হৈছোঁ হাতত আৰু বুকত ওঠত সেইখিনি কিমান মান সময়ৰ ঘটনা মোটামুটি 12টা মানৰ হ'ব ঘৰত কোনো নাছিল নেকি ঘৰত কোনো নাছিল মানে ঘৰত কোনো নথকা সুযোগ লৈয়ে তাই সেইটো কাম কৰিছিল আজি ঠিক 12টামান বজাত মই কামত আছিলোঁ কামত যাওঁতে তাৰমানে ঘৰত গেছ শেষ হৈছে শেষ হোৱাৰ পিছতে তাৰমানে মই দোকানী এটা ক'লোঁ বোলে ই ৰিক্সাত এটা গেছ পঠাই দিবি মই পইচা পাতি দি কেনে ক্লিয়াৰ দি মই আকৌ কামত গৈছোঁ ওচৰতে কাম কৰি আছিলোঁ তাৰপিছত কি হ'ল সি এটা মুছলিম ল'ৰাক ই ৰিক্সাৰে পঠাই দিছে গেছটো দিওঁতে মোৰ মাইকী অকলে আছিল আৰু মোৰ সৰু ল'ৰাটো আছিল মোটামুটি 8 বছৰ বয়সমান হ'ব তাৰপিছত কোনো নথকা সুযোগ লৈ সেই ড্ৰাইভাৰজনে মোৰ মাইকীটোক অপচেষ্টা কৰিছিল তাৰমানে বেয়া বিহেভ কৰিছিল আৰু ক'ৰবাত আঘাত কৰিছে তাৰপিছত তাৰমানে এইটো তাৰমানে চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাৰ অসম চৰকাৰে যাতে ইয়াৰ উচিত শাস্তি দিয়ে আৰু আমি যাতে ন্যায় পাওঁ আৰু কি তাকে কামনা কৰিছোঁ মিনতি কৰিছোঁ চৰকাৰৰ ওচৰত মুছাৰফ আলী বেছি দূৰত ঘৰ নহয় ওচৰতে কেছ দিয়া হৈছে অলৰেডি প্ৰশাসনৰ মানুহ আহি লৈ গৈছে মানুহজনক যাতে চৰকাৰে এইখিনি সহায় কৰে আৰু কি মানুহজন মানে ঘৰৰ ভিতৰত সোমাই গৈছে আৰু সিহঁতে মুছলিম সম্প্ৰদায়ৰ মানুহ আমাৰ ধৰক আমি হিন্দু সম্প্ৰদায়ৰ মানুহ আমাৰ ঘৰত সোমাবই নালাগে সোমাব দিবই নালাগে আৰু যিটো পাকঘৰ হয় সেইটো ৰান্ধনি ঘৰ হয় তথাপি সি জোৰ জবস্তি পিছফালৰ পৰা গৈ কিনে মোৰ মাইকীটোক মানে মুখত সোপা দি ধৰিছে আৰু কি